হঠাৎ আহিলি যে গাটো বেয়া নেকি তোৰ? এইবাৰৰ পৰা চাগে আৰু এনেকৈ অহা নহ'ব, একেবাৰে যামগৈ আৰু। কিনো অমংগলীয়া কথাবোৰ কৈ থাকো মা। কালি বাপু পুতেকৰ অন্নপ্ৰসন্ন আছিল। মোৰ দেখোন আজিকালি কলৈকো যাবলৈ মন নোযোৱা হৈছে। গাটো যদি ইমানেই বেয়া সুধিলে নকওঁ কিয়? গা বেয়া নহয়, গৰুটো গৰুবাৰ যেনিয়ে যাওঁ তেনিয়ে খালি তোৰ বিয়াৰে কথা। এইবাৰৰ পৰা আৰু মোৰ মুখ দেখিবলৈ নাপাবি তই, কিন্তু বিয়া নাপাতিলে মনৰ আশা মনতে লৈ যামগৈ আৰু। তোৰ এই মহাভাৰতখন বন্ধ কৰচোন, বন্ধ কৰ। মই ভাবি আছো কিবা এটা আৰু তই কৈ আছ কিবা এটা। মই জানিছিলোৱে এনেকুৱা কিবা এটা কাৰণতেই যে তই খৰখেদাকৈ আহিছ। এইবাৰ ময়ো নেৰিছো নহয়, তইনো কিয় বিয়া নাপাত সেইটো ময়ো চাম এইবাৰ। মা, কোৰ্টত মোৰ বহুত কামৰ বহুত প্ৰেছাৰ চলি আছে। তই এইবোৰ কথা কৈ মোৰ মূৰটো নুচুবাবি। দাদা এইখন মাটিৰ কাগজ। এই ডাকত কিমান মাটি আছে বুলি ক'লা? তাত 2.5 বিঘা আছে, কিন্তু তাৰে আমি এক কথা বিকিম। পাছফালৰ ৰাস্তাটো? সেইটো মই ব্যৱস্থা কৰি দিম। আপুনি কেৱল মই যিটো বিচাৰিছোঁ সেইটো দিলেই হ'ল। এটা কাম কৰিবা, বইনা হিচাপে গধূলি গৈ কিবা এটা লৈ আহিবা। বাকীখিনি পৰহিলৈ মই ট্ৰান্সফাৰ কৰি দিম। ঠিক আছে। হেল্ল', হা হা আচ্ছা, ঠিক আছে দাদা। মই অলপ দৌৰাদৌৰিকৈ গুৱাহাটীলৈকে যাব লাগিব। আপুনি প্লিজ মোক যিমান পাৰে সোনকালে পইচাখিনি দিয়াৰ ব্যৱস্থা কৰিবচোন। ঠিক আছে, হ'ব দিয়া, মই এতিয়া আহোঁ। দাদা, 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 খুৰী আপুনি কেতিয়া আহিলে? আহিয়ে আছো আৰু পোৱাহিয়ে নাই বুজিছা। খোজকাঢ়ি আহিলে? চৈত্যই মোক এইখিনিতে নমাই সি কোৰ্টলৈ গ'ল। তাৰ বোলে কিবা কাম আছে আকৌ। আচ্ছা, মোৰ এই অফিচত যাব লগা আছে, ৰ'ব কাম এটা আছে। বাৰু কেইদিনমান থাকিব চাগে? এইবাৰ পূজা এভাগ দিব লাগিব, তাকে নৱগ্ৰহ মন্দিৰলৈ যোৱা কথা আছে। পূজা? দেখিছাই নহয় আমাৰ এইটোক, দিন দশা বেয়া চলিছে যেন পাইছো। গতিকে পূজা এভাগ দি চাওঁ, কিজানি গ্ৰহ নক্ষত্ৰবোৰ ভালেই হয়। চৈত্যৰ দেখোন ভালেই চলি আছে, মানুহটো হেপী থকা জানে লাগে। মোৰ লগতো ভালকৈ কথা পাতি থাকে, আনন্দ ফূৰ্তিতে থাকে দেখোন। আৰু দেখোন টকা পইচাও ভাল আৰ্ণ কৰি আছে। আৰু সেইদিনাও কৈ আছিলে কিবা বোলে ফ্লেট এটাও বুকিং কৰিছে। আৰু কি বিচাৰিছে আপুনি? এইবোৰ গোটালেনো কি হ'ব, আগলে পিছলে বুলিবলৈ কোন আছে? মানে এনেকৈ কি সদায় অকলেই থাকিব নেকি? আমাৰ বয়স হ'লে তাক কোনে চাব? মই সদায় তাক বিয়াৰ কথা কওঁ জানানে, কিন্তু বিয়াৰ কথা শুনিলেই সি হাত জাপ মাৰে। কি কথা মই একো ক'ব নোৱাৰো আৰু। পাতিব ৰ'ব। অকলশৰীয়া জীৱন কি মোতকৈ আৰু কোনে বুজি পাব বাৰু? এইবাৰেই কিবা এটা কৰিব লাগিব। মই তোমাক দেখি কিয় পলাম? নাই পলোৱা। আপুনি মিছা কথা কৈছে দাদা। মই তোমাক মিছা কথা কিয় ক'ম? IPC ছেকশ্যন মতে। হ'ব, আপুনি মোক এতিয়া ছেকশ্যন মাতি শুনাব নালাগে। বাৰু, বহুত দিনৰ মূৰত তোমাক লগ পালোঁ। ভালে আছা নহয়? হয় দাদা, আপোনাৰ কৃপাত মই ভালে আছো। মোক এনেকৈ দেখি আপুনি সুখী নে? আপুনি যদিও মোক বৌ বুলি সম্বোধন কৰে, মই কিন্তু আপোনাক নিজৰ দাদা বুলি ভাবিছিলোঁ।
কোন ককায়েকে নিজৰ ভনীয়েকৰ ডিভোৰ্চ কৰাই দিয়ে কওকচোন? তুমি এতিয়া এইবোৰ কথা কিয় উলিয়াইছা? কাৰণ মোৰ ছোৱালীজনীয়ে সদায় সোধে, মা দেউতা কেতিয়া আহিব? আৰু মোৰ হাতত একো উত্তৰ নাথাকে। কওক দাদা, মোক আৰু স্বপ্ননীলক ডিভোৰ্চ কৰোৱাৰ বাবে কিমান টকা পাইছিল? কেৱল টকাৰ বাবে কিয় আমাৰ সংসাৰখন ভাঙি চিঙি থান বান কৰি পেলালে? মই বৰ দুখ পাইছো দাদা, বৰ দুখ পাইছো। মই কি কৰিম কোৱা? আপুনি কৰোঁ বুলি ভাবিলে বহুত কিবা কিবি কৰিব পাৰিলে হয়। মোৰ ছোৱালীজনীৰ মুখলৈ চাই আপুনি তেওঁক বুজাব পাৰিলে হয়। আপোনাক বহুত বিশ্বাস কৰিছিলোঁ দাদা, কিন্তু মোৰ বিশ্বাস আপুনি নাৰাখিলে। আপোনাৰ সংসাৰ নাই, গতিকে সংসাৰ কি আপুনি বুজি নাপাব। সম্পৰ্কৰ বান্ধোন চিঙাৰ বেদনা কিমান সেয়া আপুনি বুজি নাপাব। কিন্তু এদিন আপুনিও বুজিব দাদা। সকলো সমস্যাৰ বিচাৰ কেৱল আইন আদালতেই নকৰে। কিছুমান সমস্যাৰ বিচাৰ কৰিবলৈ ওপৰতো এজন আছে। আপোনাৰ সংসাৰ নাই, গতিকে সংসাৰ কি আপুনি বুজি নাপাব। সম্পৰ্কৰ বান্ধোন চিঙাৰ বেদনা কিমান সেয়া আপুনি বুজি নাপাব। Setta. Excuse me. সকলোকে কৈছো, এতিয়াহে মোৰ মেইন মানুহজন আহি পাইছে। Actually, आज का शाम इस सत्यजीत के नाम। Actually, আপোনালোকে জানে নে মই পাৰ্টিটো কিয় অৰ্গেনাইজ কৰিছো? নাই, নাজানে আপোনালোকে। আজি মোৰ এটা ডাঙৰ কেছ ছাকচেছ হৈ গৈছে। এই যে সত্য যে ই মোৰ ভাইটিৰ নিচিনা। আমি একেটা কেম্পাছতে থাকোঁ। আজি ই মোৰ ভাইটিয়ে মোৰ আৰু মোৰ ৱাইফৰ মাজত ডিভোৰ্চ কৰাই দিলে। আজিৰ পৰা কোনো সমস্যাই নাই, চব সমস্যাৰ সমাধান হৈ গ'ল। আমাৰ কলিতা ক'ত গ'ল? নাই দেখোন। নাই কলিতা, বেগ এটা লগ আকৌ। হা, এনেই বহি আছে। চব আজি এই সত্যই মোৰ সকলো প্ৰব্লেম চল্ভ কৰি দিলে। আজিৰ পৰা মই মুক্ত। মোৰ যি ইচ্ছা তাকে কৰিম। নে কি কোৱা সত্য? মাল খাবানে? আই মিন ড্ৰিংকছ ল'বানে? এটা পেক মোৰ কাৰণে। ইউ হেভ টু। হা, চলো। এক্সকিউজ মি, এটা পেক। না খাবই লাগিব অলপমান।
তেতিয়াই আহিম বুলি কৈ এতিয়া আহিছ যে তোৰ কোৰ্ট ইমান দেৰিলৈকে খোলা থাকেনে এতিয়া আহি আকৌ ৰাতিপুৱা যোৱাতকে একেবাৰে চেম্বাৰতে থাকি আহিব লাগিছিলে আকৌ ৰাম তই বুজি নাপাবি অ' ৰচোন কিহৰ গোন্ধ এইটো কি খাই আহিছ এই একো খোৱা নাই অ' ঐ তই কি খাই আহিছ মই গম নাপাওঁ বুলি ভাবিছ নেকি হা অ' তাৰমানে এইবোৰ কৰি থাকোঁতে তই ইমান দেৰি হয় এইবোৰ খাই খাই তই জহান নামে গৈছ এইবাৰ তোৰ নাকি লগাবলৈ মই ব্যৱস্থা কৰি আছো এইবাৰ তই বিয়া পাতিবই লাগিব এই একেটা কথাকে কৈ নাথাকিবি দেই মই কৈছো নহয় মই সেইবোৰত সোমাবলৈ নাই দেই ঠিক আছে তই বাৰু বিয়া পাতিব নালাগে কিন্তু কিয় বিয়া নাপাত তাৰ কাৰণটো মোক ভালকে বুজাই দেচোন মোৰ নামটোৰ বাবে হা নামটোৰ কাৰণে অঁ মোৰ আৰু নাম বিচাৰি নাপালি মোৰ নামটোৰ লগত মই মানুহটো মিলো নেকি হা কোনে দিছিল মোক এইটো নাম সত্যজিৎ কলিতা এইটো নাম কি মোৰ মানুহটোৰ লগত মিলে নেকি তাৰ মানে ইমান দিনে সি নামটোৰ কাৰণেহে বিয়া নপতাকে আছিলে ইমান ধুনীয়া নামটো সি কি বেয়া পালে বাৰু লোৱা গাখীৰ গিলাচ খোৱা মা দেউতাক এবাৰ মোৰ লগত কথা পাতাই দিবানে দেউতা বহুত ব্যস্ত থাকে মা দেউতা মোৰ বাৰ্থডেলৈ আহিবনে ক'ব নোৱাৰো শুন যোৱাবাৰো নাহিলে এইবাৰ নাহিলে কিন্তু মই বেয়া পাম হ'ব বাৰু এইবোৰ পাছতো হ'ব এতিয়া ব'লা তুমি পঢ়া টেবুলত ব'লা আৰু গাখীৰ গিলাচ শেষ কৰা আগতে ব'লা ব'লা গুৱাহাটী মহানগৰত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা গুৱাহাটীৰ চানমাৰীৰ ভাড়াঘৰত আবদ্ধ কৰি ৰখা হৈছিল যুৱতীক সেয়া আৰক্ষীয়ে অপহৰণ কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে যুৱতীগৰাকী নলবাৰী বুলি জানিব পৰা হৈছে কোনোৱে নাই নে কিয় অকলে অকলে এনেকে থাকিব পাৰে নেকি শুনিছানে নাই কোন আছা ক'ত আছা আহিছানে এনেকে ৰখাতকে মাৰি পেলোৱাই ভাল মাৰি নেপেলোৱা কিয় এনেকে মানুহ থাকিব পাৰে নেকি ইমান কষ্ট কিয় দিছা মোক এই কোঠাটোতো বহুত দিন বন্ধ হৈ আছিলে কোনো ভাড়াতীয়াও নাছিল দেখোন আজি হঠাৎ ইয়ালৈ কোন ভাড়াতীয়া আহিলে মালিকেও দেখোন মোক এবাৰো নক'লে এবাৰতো জনাব লাগিছিল ভিতৰত ছোৱালী এজনী চিঞৰি আছে কিয় চিঞৰিছে কেনেবাকৈ কোনোবা ছোৱালীক ইয়াতে কিডনেপ কৰি আনি থোৱা নাইতো মৰি যাম মই কি ঠিক থৈ যাব পাৰে ল চাহ ঐ তোৰ এই নামটো মই দিয়া নাই নহয় দেউতাৰেহে দি থৈ গৈছিল মোক কিয় গালি পাৰিছ আকৌ দেউতা থকা হ'লে দেউতাকে গালি পাৰিলো হয়
আৰে মোক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি নামেৰে মাতি থাক মই বেয়া নাপাওঁ কিন্তু কোনোবাই সত্য বুলি মাতিলেই মোৰ কিবা টিঙিচকৈ উঠে বাৰু হ'ব দে পিছে মই যে তোক ফোন কৰি কথা পাতিবলৈ দিছিলোঁ ছোৱালী এজনীৰ লগত তই কথা পাতিলি নে পাতিলো ভাল ছোৱালী তই সেইজনী ছোৱালীকে বিয়া পাতিব লাগিব ছোৱালীজনীও ভাল ঘৰখনো ভাল ভাল ছোৱালী সেইকাৰণে ভণ্টিয়ে পাতি লওঁ বুলি ভাবিছোঁ ঐ তোৰ কাৰ লগত কি সম্পৰ্ক আছে বাৰু এইবাৰ মই উলিয়াব লাগিব ৰহ কি ক'লি মই ঠিক ধৰিব পাৰিছোঁ সেইকাৰণে তই ইমান বনৰীয়া হৈছ বিয়া বাৰু পাতিবলৈ মন নকৰা হৈছ ঐ মা কথা ভালকে কবি কিন্তু বিহুৱে সংক্ৰান্তিয়ে মই তোক ফোন কৰি কৰি মাতি নি ঘৰ সোমাবগে নোৱাৰো সেইকাৰণে তই ইমান বনৰীয়া মোক ফাঁকি দিবলৈ আহিছ হা এইবোৰ ফটোৱা কথা ক'লে কিন্তু মই ঘৰৰ পৰা ওলাই গুচি যাম কৈ দিলোঁ যা একেবাৰে যা তোক নোকোনে ৰাখি থৈছে যাওঁ আগলে পিছলে বুলিবলৈ এটাই আছিলে সেইটোও এতিয়া মোক জ্বলাই খাইছে এইবাৰ আহিছো নহয় পাৰিলে ডাক্তৰকো তোক এবাৰ দেখাম তইনো আনতকে কি বেলেগ ময়ো চাওঁচোন এই বৰুৱা যে আছে এই বৰুৱাটোৰ বিয়া পাতি কি হৈছে সেইবোৰ মানুহৰ সংগ লোৱাৰ কাৰণেতো তোৰ আজি এইটো অৱস্থা হৈছে এইবাৰ পাৰিলে তোৰ এই ঘৰটোও সলাব লাগিব নতুন ঘৰ এটা নোপোৱালৈকে তই এইটো ঘৰলৈ আহিবও নালাগে মাথাটো মানে তই শেষ কৰি পেলালি